এফালে বন ৰজাক দেখাৰ আনন্দ, আনফালে বন ৰজাৰ আতংক। কলিয়াবৰত ঢেকীয়াপতীয়াৰ আতংকত বিদ্যালয় এৰিছে শিক্ষাৰ্থীয়ে। কাজিৰঙাত বন ৰজাক দৰ্শন কৰি আনন্দত আত্মহাৰা পৰ্যটক। এয়া কাজিৰঙাৰ দৃশ্য। পৰ্যটকৰ গাড়ী আগবাঢ়িছে। হঠাৎ হাবি ফালি ওলাই আহিছে বন ৰজা। এবাৰ দুবাৰ নহয়, চেন্নাইৰ এই 3 পৰ্যটকে 4বাৰকৈ দেখা পালে ঢেকীয়াপতীয়া। हम पूरा फर्स्ट टाइम ट्रिप टू काजीरंगा एंड देन वी सॉ टाइगर। पहले सिर्फ टाइगर उनका बैग देखा, फिर थोड़ी देर के बाद साइड देखा, फिर हम लोग वापस आ रहे थे, थोड़ी देर बैठे, देखा तो पूरा सीधा हमारे पास आके हमको देख के हमारा दर्शन दे के फिर से गया। बहुत खुश हो गए। उसके बाद हमने कहा चलो मुड़ते हैं। जब फिर से मुड़े तो देखा 2 आया, एक के पीछे चेस करके झगड़ा करके फिर भाग गया। तो एब्सोल्युटली ब्रिलियंट। कितनी बार? आज आई थिंक हमने 6-7 बार 6-7 बार तो मिनिमम देखा। বন ৰজাক দেখি নিজকে সৌভাগ্যশালী বুলি অনুভৱ এওঁলোকৰ। যেন বাঘে তেওঁলোকক দৰ্শন দিয়াৰ বাবে ৰৈ আছিল। ৰোমাঞ্চকৰ বৰ্ণনা। ऐसा नहीं लगा कि हम लोग उनको देखने के लिए दे वर वेटिंग फॉर अस। ऐसा लगा कि टाइगर से वे वेटिंग, ये बाजू वो बाजू साइड सब जगह देखना पता नहीं चला हमको। কলিয়াবৰত নৰখাদক বন ৰজাৰ বাবে তীব্ৰ আতংক। কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আহিছে কলিয়াবৰলৈ। বিভীষিকাময় পৰিস্থিতি দেখি উদ্বিগ্ন সাংসদগৰাকী। বাঘৰ এই কথাটো অলপ বহুত ইজি নহয়, কাৰণ এই ঘন জংঘলৰ একেবাৰে লগত একেবাৰে কাষত থকা জেগা, গতিকে বাঘৰ মুভমেণ্টটো তেওঁলোকে ট্ৰেক কৰিব বিচাৰিছে। আৰু মই ভাবোঁ তাৰ কাৰণে তেওঁলোকে ব্যৱস্থাও লৈছে, ইতিমধ্যে যথেষ্টখিনি ব্যৱস্থা লৈছে। কিন্তু তাৰপিছতো মানুহখিনি আশ্বস্ত এইকাৰণে নহয় যে তেওঁলোকে বিভিন্ন সময়ত জংঘলত খৰি আনিবলৈ যায়। এই সময়ছোৱাত আচলতে পাত নাই, তাত তেওঁলোকে খৰিও আনে। তেওঁলোকে কৈছে, আপোনালোকে শুনিছে মোক, আমিতো জানোৱেই। এই ক্ষেত্ৰত বাকী আৰু বেছি কি ব্যৱস্থা ল'ব পৰা যায়, এইখিনি আমি বিভাগৰ লগতো কথা পাতিম। বাঘে কিয় মানুহক বাৰে বাৰে চিকাৰ কৰিছে, সেই প্ৰশ্নক লৈ চিন্তিত তাছা। বাঘটো বুঢ়া হোৱা বাবে সহজ চিকাৰ লক্ষ্য কৰি লোৱা বুলি অনুভৱ। কাজিৰঙাত বন ৰজাৰ বিচৰণৰ পৰিসৰ হ্ৰাস পাইছে নেকি বুলিও সাংসদৰ প্ৰশ্ন। ভয়ংকৰ পৰিস্থিতিৰ পৰা গাঁৱৰ বাসিন্দাক অচিৰেই পৰিত্ৰাণ দিবলৈ বন বিভাগক নিৰ্দেশ। নাভাবোঁ যে খাদ্যৰ অভাৱ হৈছে। আমি কেইদিনমান আগতে কাজিৰঙাৰ ডাইৰেক্টৰৰ কথা পাতিছোঁ। কাজিৰঙাত পৰ্যাপ্ত পৰিমাণে পহু আছে যিখিনি খাব পাৰে, কিন্তু বাঘ কিয় ওলাই আছে এই কথাটো চিন্তা কৰিব লাগে। এই এৰিয়া কম হৈছে যেন অনুমান হৈছে, অথবা এটা হয়তো বাঘ বুঢ়া হ'লেও এইটো হয় বুলি কয়, বা আঘাতপ্ৰাপ্ত হ'লে আঘাতপ্ৰাপ্ত হোৱাটো কোনো সম্ভাৱনাই নাই। বন বিভাগে সুৰক্ষা দি শিক্ষাৰ্থীক নিছে বিদ্যালয়লৈ। যেহেতু সোমবাৰৰ পৰা ৰাজ্যত গুণোৎসৱ আৰম্ভ হ'ব, যাতে গুণোৎসৱত অংশগ্ৰহণ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে, তাৰ বাবে কিন্তু এই টিমনা বস্তিৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী কামাখ্যা গাঁও থকা যি প্ৰাথমিক বিদ্যালয় আছে, সেই বিদ্যালয়ত তেওঁলোকে পাঠদান কৰে। আৰু সেই বিদ্যালয়ত যাতে তেওঁলোকে সুন্দৰকৈ যাব পাৰে, তাৰ কাৰণে বনকৰ্মী নিয়োগ কৰিব অহা যোৱা সময়ছোৱাত। আৰু সেইবাবে এই মুহূৰ্তত টিমনা বস্তি অঞ্চললৈকে বনকৰ্মীৰ এটা দল আহিছে, আৰু বনাঞ্চলিক বিষয়াগৰাকীয়ে ইয়াৰ অভিভাৱিকাসকলক সুন্দৰকৈ বুজাই দিছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভয় কৰিবলগীয়া বিষয় নাই। বনকৰ্মীয়ে সকলো দায়িত্ব গ্ৰহণ কৰিছে, তেওঁলোকক সুন্দৰকৈ লৈ যাব বিদ্যালয়লৈকে। বাগিচাৰ মাজেৰে পাৰ হৈ বিদ্যালয়লৈ যাব লাগে টিমন বস্তি অঞ্চলৰ শিশু। সোমবাৰৰ পৰা আৰম্ভ হ'ব গুণোৎসৱ। এতিয়া বন বিভাগে এস্কৰ্ট দি শিশুহঁতক লৈ যাব স্কুললৈ। নৰখাদক বাঘ ধৰিবলৈ বন বিভাগে পাতিছে পিঞ্জৰা। হাবিৰ কাষতে বাগিচাৰ মাজত নতুনকৈ পাতিছে পিঞ্জৰা। কলিয়াবৰৰ এটা বন ৰজাই বিচৰণ কৰি থকা বুলিও দাবী বন বিভাগৰ।
পিঞ্জৰাটো আমাৰ সেই বাগানৰ ওচৰতে কৰা আছে তাতে বাঘটো দেখা বুলি কৈছিল 2 দিন আগতে ইয়াত এই অঞ্চলটোত বাঘ কেইটা আছে বৰ্তমান আপোনালোকৰ দৃষ্টিত বৰ্তমান আমাৰতো এটা পাইছোঁ আমি কেমেৰাত আৰু সেন্সৰ কেমেৰা ক'ত স্থাপন কৰা হৈছে সেন্সৰ কেমেৰা আমাৰ ইয়াত এটা লগোৱা আছে পিঞ্জৰাৰ ওচৰত আৰু আমাৰ ৰিজাৰ্ভৰ ভিতৰত লগাই থোৱা আছে একেই বনৰজা পিছে দুটা স্থানত দুটা বিপৰীত দৃশ্য দিন আৰু ৰাতিৰ দৰে প্ৰভেদ কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মা আৰু কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়া DY365